ইতিমধ্যে আমাৰ মাজত অসম চৰকাৰৰ দ্বাৰা নিয়োজিত হোৱা বহি মূল্যায়ক হিচাপে যিকেইগৰাকী ব্যক্তিক নিয়োজিত কৰিছিলে তেওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছেহি। পোনপ্ৰথমে প্ৰাতঃসভাৰ প্ৰাকখনত মই আমাৰ মাজত উপস্থিত হোৱা এক্সটাৰ্নেল ইভেলুৱেটৰ কেইজনক চিনাকি কৰিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া। তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত নিত্যানন্দ কোচ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আৰু লগতে সহযোগ কৰিবৰ কাৰণে মই অনুৰাধা ভাগৱতীক অনুৰোধ জনাইছোঁ। লগতে তেখেতক আমাৰ বিদ্যালয়লৈ অহাৰ কাৰণে এটি স্মাৰক আমি দিব বিচাৰিছোঁ, স্মৃতি যাতে জুবুৰীয়া হৈ থাকক। এয়া বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ। ইয়াৰ পিছতে আমি পৰিচয় কৰাব বিচাৰিছোঁ আমাৰ ওচৰৰে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সন্মানীয় সহকাৰী অধ্যাপিকা শ্ৰীযুতা গীতাশ্ৰী দেৱী। তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সন্মানীয় সদস্য শ্ৰী গন্ধৰ্ব হাজৰিকাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছেহি বিভাৰ্চন আদিত্য শইকীয়া, সহকাৰী গাণনিক বিষয়া বিশ্বনাথ চাৰিআলি জনস্বাস্থ্য কাৰিকৰী বিভাগ। তেখেতক আমি পৰিচয় কৰাই দিছোঁ। তেখেতক আদৰণি জনাবৰ কাৰণে আমাৰ বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতি আৰু মাতৃ গোটৰ এগৰাকী সদস্য শ্ৰীযুতা বিদ্যাৱতী বৰা, তেখেতক আগবাঢ়ি গৈ তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ প্ৰাতঃসভালৈ আগবাঢ়ি যোৱাৰ প্ৰাক মুহূৰ্তত মই সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক শুভেচ্ছামূলক এটি বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ হাজৰিকা ডাঙৰীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়, মোৰ সহযোগী এক্সটাৰ্নেল ইভেলুৱেটৰ গীতাশ্ৰী বাইদেউ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে আজি কেইবছৰমানৰ আগৰে পৰা বিদ্যালয়সমূহৰ গুণগত মান নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যৰে এই গুণোৎসৱ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। আমিও প্ৰথমতে ভাবিছিলোঁ যে এই উৎসৱনো কি হ'ব, কিন্তু লাহে লাহে গম পাইছোঁ এই উৎসৱৰ বিশেষ গুৰুত্ব আছে। মোকো বিধায়ক হিচাপে এই বিদ্যালয়ত দায়িত্ব দিছে, যদিও স্বাস্থ্য একেবাৰে ভাল নহয়, তথাপিও ময়ো বিধায়কৰ আগতে এজন শিক্ষকে আছিলোঁ। সেইবাবে মই আজি এই অনুষ্ঠানত উপস্থিত হৈছোঁহি। আহি সঁচাকৈ ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে তেখেতসকলে নিজৰ আচৰণ প্ৰদৰ্শন কৰিছে।
মই বেছি ক'বলগীয়া নাই। পিছত যদি কিবা কথা ক'বলগীয়া থাকে মই আলোচনা কৰিম। আৰু সুন্দৰভাৱে এই গুণোৎসৱৰ ব্যৱস্থা কৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলক মই Good morning everyone, respected teachers and my dear friends. In a very short while we will start our assembly. So I request all the students to take their respective positions and I would like to request my friend Siti Sahu to lead the process. Thank you, Abhinandan. Vishram! Sabdhan! Vishram! Sabdhan! আজিৰ দিনটোৰ এষাৰ মহৎ লোকৰ বাণী হ'ল শিক্ষাই মানুহক মুক্ত কৰে। এই বাণীষাৰৰ তাৎপৰ্য এয়াই যে শিক্ষাই মানুহক অজ্ঞতা, দুখ আৰু বন্ধনৰ পৰা মুক্তি দিয়ে। এটা সঠিক শিক্ষাই মানুহৰ জীৱন সলনি কৰিব পৰা শক্তি ৰাখে। এই বাণীষাৰ স্বামী বিবেকানন্দই কৈছে। ধন্যবাদ। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ হৈছে এনেধৰণৰ। নামৰূপত ইউৰিয়া প্ৰকল্প অনুমোদনৰ বাবে মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2025 বৰ্ষৰ পৰা 2026ত অসমসহ উত্তৰ পূৰ্বৰ ৰেলখণ্ডত ব্যয় হ'ব 10,440 কোটি টকা। নামডিগত 2 কোটি টকাৰ নিচাযুক্ত টেবলেটৰ গ্ৰেপ্তাৰ 2 গৰাকী। চীনৰ বৃহৎ নদীবান্ধ ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ় লৈ উঠা সভ্যতালৈ বৃহৎ ভাবুকি। কপাল ফুলিলে ভাৰতীয় কিশোৰী দলৰ বিশ্ব চেম্পিয়ন 5 কোটি টকাৰ পুৰস্কাৰ বৰ্ডৰ। চেম্পিয়ন ট্ৰফিৰ পূৰ্বে ক্ৰিকেট খেলপথাৰলৈ আহি আছে এক বৃহৎ পৰিৱৰ্তন। ধন্যবাদ। Good morning everyone. Today is 5th February 2025 Wednesday. On this day, in 1971, Apollo 14 lunar module landed on the moon. On board were the astronauts Alan Shepard and Edgar Mitchell, who conducted a moonwalk. Cristiano Ronaldo, a popular football superstar, was born on this day in 1985. World Nutella Day is celebrated on this day since 2007. Kashmir Solidarity Day is celebrated on this day since 1990 as a tribute to brave freedom fighters of Kashmir. Thank you. নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আজি মই নীতি শিক্ষামূলক বাণী ক'ব ওলাইছোঁ। শিক্ষাৰ উদ্দেশ্য সফল হ'বলৈ জীৱনৰ উদ্দেশ্য জনাটো অতি আৱশ্যক। জীৱনৰ উদ্দেশ্য হ'ল চেতনাৰ বিকাশ কৰি মনুষ্যত্ব লাভ কৰা। আমি প্ৰত্যেক ব্যক্তি একোটা চেতনা। আমাৰ প্ৰধান দায়িত্ব হ'ল বিবেক, দক্ষতা আৰু কৌশলৰ বিকাশ কৰি আমাৰ চেতনাক জাগ্ৰত কৰি মুক্তি লাভ কৰা। ইয়াৰ বাবে লাগিব আত্মজ্ঞান। আত্মজ্ঞানে হৈছে মূল শক্তি। আচাৰ্য প্ৰসাদ। ধন্যবাদ।
গাই শুনাব সংগীতা বৰুৱাই। নমস্কাৰ। আমাৰে সখীয়া কুলবিয়া কুলে সপোনৰ হাঁহিটি চাই, সপোনৰ হাঁহিটি চাই, সপোনত কৰি আহুলি আনিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। আমাৰে সখীয়া কুলবিয়া কুলে সপোনৰ হাঁহিটি চাই, সপোনৰ হাঁহিটি চাই। ধন্যবাদ। জাতীয় সংগীত। এতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ শ্ৰেণীকোঠালৈ যাব। ছাত্ৰ ছাত্ৰীসকল শ্ৰেণীকোঠালৈ যাব আৰু আমাৰ আজিৰ অনুষ্ঠানভাগ এগছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিব বিচাৰিছো। মই সন্মানীয় বিধায়ক শ্ৰীযুত বৰঠাকুৰ ডাঙৰীয়াক বন্তি প্ৰজ্বলন কৰি আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰিছো। বাবা দা এইফালে আহকচোন, মই হেৰি এখন লওঁ, ইয়ালৈ অহাৰ ফটো এখন লওঁ, পোজদাব আহক। আমি ৰাতিপুৱাই আহি যি মৰ্ণিং এছেম্বলি হয় তাতে উপস্থিত আছিলোঁ। এই কাৰ্যসূচীটো খুব সুন্দৰ হৈছে। সকলো ছাত্ৰ ছাত্ৰী পৰিপাটি হৈ সেই অনুষ্ঠানত অংশ লৈছে। আৰু এতিয়া আমি ক্লাছসমূহত গৈছোঁ, গোটেই পৰিৱেশ ভালেই দেখিছোঁ। বিদ্যালয়ৰ যথেষ্ট পৰিমাণৰ ভূমি আছে। ইয়াত প্ৰয়োজনীয় পাঠদানৰ যি কোঠা সেয়াও মই যথেষ্ট বুলি ভাবিছোঁ। শিক্ষকসকলে সহযোগ কৰিছে। আশা ৰাখিছোঁ ভৱিষ্যতে খৰাশিমলো
এই হাইস্কুলখন আৰু ভাল হ'ব আৰু চৰকাৰৰ যি অনুদান চৰকাৰী যি সাহায্য এই সাহায্য মই দিয়াৰ কথা তেখেতসকলক কৈছোঁ যিহেতু এই অঞ্চলটো ইতিমধ্যে বিশ্বনাথ সমষ্টি অন্তৰ্ভুক্ত হৈছে পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ নমস্কাৰ মোৰ নাম গীতাশ্ৰী দেৱী অৰ্থনীতি বিভাগৰ এক সহকাৰী অধ্যাপিকা আজি মোৰ প্ৰথম দিন তৃতীয় পৰ্যায়লৈ গুণোৎসৱ 2025 আৰু এই স্কুলত হাইস্কুলত আহি মোৰ ভালে দেখিছোঁ আজিলৈকে যে মৰ্ণিং এছেম্বলিৰ পৰা ষ্টাৰ্ট হ'ল চবেই ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যনো ধুনীয়াকৈ কৰিলে আৰু টিচাৰ্ছো বহুত কপাৰেশ্যন কৰি আছে আমাৰ লগত আৰু এতিয়া চব চাই এক্সাম চলি আছে চাই মেলি চব ধুনীয়াই লাগিছে তো মই আশা ৰাখিছোঁ যে আজিৰ কাৰ্যলৈ ভালকৈ যাওক সম্পূৰ্ণ হওক আৰু এই স্কুলৰ ভালে হওক ফিউচাৰ ব্ৰাইট হওক ষ্টুডেণ্টৰ অসম চৰকাৰৰ গুণোৎসৱ হৈছে এটা অতি সুন্দৰ পদক্ষেপ যাৰ কাৰণে অসমৰ বিদ্যালয়সমূহৰ যথেষ্ট মানদণ্ড উন্নত হৈছে বুলি মই ভাবোঁ আৰু বহুত লেক আছে আমাৰ ল'ৰা ছোৱালী যিসকল ছাত্ৰ ছাত্ৰীসকল অৰ্থনৈতিকভাৱে বহুত পিছপৰা ই এটা অতি সুন্দৰ পদক্ষেপ আৰু ইয়ে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ মানদণ্ড উন্নত কৰিছে বুলি ভাবোঁ আৰু আমাৰ আজি খুব ভাল হৈছে আৰু আমি আশাবাদী খুব ভাল ৰিজাল্ট হ'ব বুলি ধন্যবাদ। ডেইলি ক্লাছত যি কৰে ঘৰত গৈ পঢ়িবই লাগিব বল আমি হেৰি খেলিম कवि नरेंद्र शर्मा कुछ भी बन बस कायर मत बन युद्ध कुछ भी बन बस कायर मत बन ठोकर मार पटक मत मार तेरी राह रोकते पहन कुछ भी बन बस कायर मत बन युद्ध देही करे जब प्रमाण देना दुखाई पीठ फेर कर या जित प्रीति के बल पर प्रतिहिंसा भी दुर्बलता है पर कायरता अधिक उपबन कुछ भी बन बस कायर मत बन এতিয়া চাগে সুন্দৰ হৈছে দেই আৰু আমি ইংৰাজী কবিতা শুনিম অকমান লাহেকে তাৰ আগতে গীত এটা শুনি লওঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গীত বহুতে গোৱা তাৰ ভিতৰত কোনে গাবা জিজ্ঞাসা আহা তুমি এটা কলি গাই শুনালে হ'ব বৰ দীঘলীয়া নকৰিম আমি দেই হাতৰ শুনিবলৈ আছে হয় নহয় অভিনয় চাবলৈ আছে নমস্কাৰ কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি হালটো পেলাই বাকলিটো খাই হালটো পেলাই বাকলিটো খাই ই কি ফল ভাই উপি 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 বাটত আছে চুপি হৈছে লাগিব গতিকে তেখেতসকলে আমাক যথেষ্ট সহযোগিতা কৰিছে গতিকে আশা কৰোঁ আমি ভাল ৰিজাল্ট এটা কৰিব পাৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ গতিকে তেখেতসকলকো আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু জয়ন্ত হাজৰিকাৰ অকণমান গীত এটা ছাৰে ক'লে যেতিয়া গুণগুণাই দিছোঁ জিলমিল সোণোৱাৰী দিনবোৰ হ'ল নেদিন জিলমিল সোণোৱাৰী দিনবোৰ হ'ল নেদিন বিলীন হলো নে মই ও সময় নীলিময় বিলীন হলো নে মই ও সময় নীলিময় জিলমিল সোণোৱাৰী দিনবোৰ হ'ল নেদিন
চবক মই ধন্যবাদ জনালোঁ যে আজিৰ কাৰ্যালয়টো ইমান ধুনীয়াকৈ আগবঢ়াইছে চব বস্তু ইমান ধুনীয়াকৈ হ'ল কামবোৰ আমাৰ আৰু চবচে প্ৰথম বস্তু মোৰ ভাল লাগিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইমান আগবঢ়াই আহিছে চবৰ ইমান ভাল ভাল গুণবোৰ চাই ভাল লাগিলে মোৰ যে ইমান এক্সাইটেড আছে চবে মোৰ লগত আগতে ভয় খাইছিলে চবে এক্সাম আছে বুলি তাৰপিছত ইমান ভাল লাগিলে যে এছেম্বলিত ইমান টেলেণ্ট আছে গুণ আছে মই এতিয়া আশা ৰাখিছোঁ যে তোমালোক পঢ়াও ধুনীয়াকৈ কৰিবা যেনেকৈ তোমালোক ডান্স এইবোৰতো ইণ্টাৰেষ্ট দিয়া আমি জানো যে গুণ এইবোৰ দৰকাৰ লাইফত এনজয় কৰিব লাগে কিন্তু সদায় আমাৰ শিক্ষাটো লগতে লাগিব হয়নে নাই আজি যদি তোমালোক শিক্ষাটো পোৱা তাৰপিছত তুমি কিমান আগবঢ়াই যাব পাৰিবা ফিউচাৰ আমাৰ চবৰে ইম্পৰ্টেণ্ট যে ফিউচাৰত গৈ আমি কিবা এটা হওঁ আজি আমি ইয়াতে যোন চব শিক্ষয়িত্ৰী মেম ছাৰ যে বহি আছে চবেই পঢ়া শুনা কৰি আগবঢ়াই আহিছে আজি মই আহিছোঁ তোমালোকক চাবলৈ ময়ো এইবোৰ এক্সাম দি পাৰ কৰি চব বস্তু কৰি আহিছোঁ চ' আমাৰ কাৰণে এডুকেশ্যন বহুত ইম্পৰ্টেণ্ট মই গম পাইছোঁ চবৰ এনেকৈ হ'ব পাৰে ঘৰৰ প্ৰব্লেম থাকে আমাৰ আৰ্থিক অৱস্থা তোমালোকৰ ভাল নহয় শুনিছোঁ কিন্তু এইটো বস্তু আমাৰ নিজে ওলাই আহিব লাগিব নিজে ঠিক কৰিব পাৰিবা আজি তোমালোকৰ গভৰ্ণমেণ্টে ইমান অপৰচুনিটিজ দি আছে যে ইমান বস্তু দিলে গুণোৎসৱ কেলৈ পতা হয় আমি জানিবলৈ যে ষ্টুডেণ্টৰ কোৱালিটি কেনেকৈ ভাল হ'ব আৰু সদায় তোমালোক এনেকৈ স্কুলত আহিবা ধুনীয়াকৈ ক্লাছেছবোৰ কৰিবা আৰু নেক্সট টাইম আকৌ লগ পাম থেংক ইউ সফলভাৱে সামৰণি কৰিম আমি গোটেইখিনি মেটেৰিয়েলছ